এই বৃদ্ধ আশ্ৰমত স্বৰ্গীয় ৰামেশ্বৰ ধানোৱাৰ অষ্টম বাৰ্ষিক আজি আমি তেখেতৰ মৃত্যু পালন কৰিছোঁ। যাতে তেখেতে য'তেই নাথাকক ভালেই থাকক। আৰু যি এই আশ্ৰমত আজি আমি এই ৰামেশ্বৰ ধানোৱাৰ অষ্টম বাৰ্ষিকৰ পালন কৰিছোঁ, এই আশ্ৰম পুণ্য এখন আশ্ৰম। আৰু যি আমাৰ আজি এই আশ্ৰমত আমাৰ দীপা গগৈ বাইদেৱে যিটো সৰু ল'ৰা ছোৱালী লেখীয়া তেখেতক তেওঁলোকক যত্ন লৈছে দেখি ভাল লাগিছে। যাতে তেখেতে আৰু আগবাঢ়ক, আৰু আগবাঢ়ি গৈ থাকক, আৰু আমাৰ সকলো ৰাইজে তেখেতক লগ হৈ সহায় সহযোগ আগবঢ়ায় বুলি মই আপোনালোকৰ আগত আশীৰ্বাদ কৰিছোঁ।